নমস্কাৰ ওয়েলকাম বেক টু মাই ৰেকিঅফিড ইউটিউব চেনেল তো গাইস ডিএমই যেটো গ্ৰেড 4 পোষ্ট আছিল সেই গ্ৰেড 4 পোষ্টৰ আকৌ এপ্লাই হ'ব নেকি বহুতে মোক কমেন্ট কৰি আছিল আৰু কিছুমানে সুধিছে যে ইয়াৰ এক্সামটো কেতিয়ালৈ অনুষ্ঠিত হ'ব যেহেতু ডিএমই যেটো টেকনিক্যালৰ পোষ্ট আছিল হেটো অলৰেডি এক্সামটো হৈ গল তাৰ পিছত নন টেকনিক্যালৰ এক্সামৰ ডেট অলৰেডি ডিক্লেয়াৰ হৈ গল যেটো গ্ৰেড 4 পোষ্ট আছিল হেটো এক্সাম কেতিয়া হ'ব এনেকে বহুতে মোক সুধি আছিল কিন্তু আজি দুদিনৰ আগত এখন নোটিস দিলে মই ভিডিওটো অকমান দেৰি হল বনোৱা কাৰণ এতিয়া বৰ্তমান যেহেতু এডিআৰ ৰিজাল্ট দিছিল বা ইটো কিটো ৰিজাল্ট দি আছিল হেকাৰণে ভিডিওটো দিয়া হোৱা নাই কিন্তু বৰ্তমান কি হল সেই যেটো এক্সামৰ যেটো খেলটো হেটো খতম কৰি দিলে বৰ্তমান সময়ত কিহৰ কাৰণে খতম কৰিলে কি খতম কৰিলে মই কৈ আছো নিশ্চয় ভিডিওটো আপোনালোকে চাই যাব তাৰ আগতে যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ ভিডিও চাইছে তেনলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব একানে কৰিব কাৰণ এনেকুৱা ধৰণৰ আপডেটবোৰ মানে যিবোৰ চাকৰি খবৰবোৰ বা যিকোনো আপডেট আহিলে আমি ভিডিওবোৰ দি থাকো তাৰ আপডেটবোৰ আপোনালোকে তেতিয়াহে পাব যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে ঠিক আছে তো গাইস বৰ্তমান সময়ত যেটো ভ্যাকেন্সি আছিল হেতু কি হল চৰকাৰে গ্ৰেড 4 এ পোষ্টে হক বা গ্ৰেড 3 হক বা টেকনিক্যালে হক যিকিটা পোষ্টৰ বৰ্তমান আছিল ডিএমই আন্ডাৰত মানে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আন্ডাৰত হেকিটা বাৰে বাৰে উল্টা পুল্টাকে এপ্লাই দি আছিল 2023 চনত আহা ভ্যাকেন্সি হয় কিটা মানে 2023 চনতে আহিছিল তাৰ পিছত আকৌ এবাৰ এপ্লাই দিলে তাৰ পিছত আকৌ এবাৰ এপ্লাই দিলে এবাৰ টেকনিক্যালৰ আকৌ ৰি এপ্লাই দিলে এবাৰ নন টেকনিক্যালৰ ৰি এপ্লাই দিলে আকৌ এবাৰ টেকনিক্যালৰ এপ্লাই দিলে আকৌ নন টেকনিক্যালৰ ৰি এপ্লাই দিলে এনেকে উল্টা পুল্টাকে ৰি এপ্লাই দি লাষ্ট টাইম নন টেকনিক্যালটো হ'বগৈ বুলি এতিয়া তেওঁলোকে ডেটটা দিছে যেহেতু 9 তাৰিখে হ'বলগীয়া আছিল হেতু ডেটটো পোষ্টপোন কৰি নন টেকনিক্যালৰ এক্সামৰ ডেটটো দিলে 30 তাৰিখে মানে 30 তাৰিখে তোমালোকৰ এক্সাম হ'ব কিন্তু যেটো গ্ৰেড 4 পোষ্ট আছিল আমি ভাবি আছিলো যেটো গ্ৰেড 4 পোষ্ট হয় হেতু আকৌ এবাৰ ৰি এপ্লাই হয়তো দিব তাৰ পিছতে হয়তো এক্সাম পাতিব বা যদি নিদিও হয়তো এক্সাম পাতিব তা নোটিস দিব বুলি ভাবি আছিলো কিন্তু এই যিখন নোটিস দিলে সেই নোটিসখন দি তেওঁলোকে কলে যিখন নোটিস মই আপোনালোকক দেখাও বিচাৰিছো আপোনালোকে দেখিবলৈ পাইছে এইখন হৈছে নোটিসখন যিখন তেওঁলোকৰ ফালৰ পৰা দিছে ইয়াতে এডভাৰটাইজমেন্ট নম্বৰ সকলোবোৰ দিয়া আছে আৰু এই যেটো গ্ৰেড 4 পোষ্ট আছিল ইয়াতে ভ্যাকেন্সি আছিল প্ৰায় 657 টা ভ্যাকেন্সি আছিল বৰ্তমান সময়ত তেওঁলোকে এই নোটিসখন দি পেলাই ইয়াতে তেওঁলোকে ক্লিয়াৰলি মেনশন কৰিছে যে আপোনালোকৰ এই গ্ৰেড 4 ভ্যাকেন্সিটো মানে কেনসেল কৰি দিলে বুলি তেওঁলোকে কৈছে মানে এইটো এতিয়া পোষ্ট নাই আও এডভাৰটাইজমেন্ট তেওঁলোকে দিছিলে হেতু কেনসেল কৰি দিলে এতিয়া আপোনালোকৰ এক্সাম নহয় ডিএমই যেটো গ্ৰেড 4 পোষ্ট আছিল হেতু টোটালি কেনসেল হৈ গল বুলি তেওঁলোকে নোটিস দি পেলাই কৈ দিলে মানে সেই পোষ্টৰ এতিয়া এক্সাম একো নহয় আৰু ঠিক আছে এতিয়া কি হ'ব হয়তো তেওঁলোকে মেনেজ কৰি পেলাই অংকটো হৈ গল নহলে হয়তো তেওঁলোকে আকৌ কেটামান ভ্যাকেন্সি উলিয়ায় হয়তো আকৌ এবাৰ এপ্লাই দিব যেহেতু ইয়াতে কেবাখনো সিভিলৰ মিলি দিছিলে মানে হস্পিটেল মিলি দিছিলে যত নগাঁও মেডিকেল কলেজ আছিল লখিমপুৰ আছিল কোকৰাঝাৰ আছিল এনেকে কেবাখন মেডিকেল 4খন মান 5খন মান মেডিকেল কলেজ মিলি পেলাই ভ্যাকেন্সি খিনি উলিয়াইছিল বৰ্তমান সময়ত এই পোষ্টখিনি যেটো গ্ৰেড 4 পোষ্টখিনি সেইখিনি বৰ্তমান সময়ত কেনসেল কৰি দিলে আকৌ হয়তো নতুনকে তেওঁলোকে আকৌ এডভাৰটাইজমেন্ট হয়তো মুকলি কৰিব পাৰে বুলি কৈছো এতিয়ালৈকে কনফাৰ্ম নহয় আহিব সম্ভাৱনাটো আছে বাৰু কিন্তু আহিলে মই আপোনালোকক নিশ্চয় জনাম কিন্তু বহুতে অপেক্ষা কৰি আছিল যে আকৌ এবাৰ এপ্লাই কৰা হয়তো সুবিধা এটা পাম হয়তো আকৌ এবাৰ এক্সাম দিবলৈ পাম বুলি আশা কৰি আছিল কিন্তু সেই আশাটো বৰ্তমান আপোনালোকৰ নিৰাশা হৈ গল এটো কেনসেল হৈ গল যেতিয়া আকৌ নতুনকে তেওঁলোকে ভ্যাকেন্সি মুকলি কৰিব হয়তো আকৌ নতুনকে এপ্লাই হ'ব আকৌ নতুনকে হয়তো যিবোৰৰ বয়সটো লাষ্ট বাৰ আছিল তেওঁলোকে এপ্লাই কৰা হয়তো তেওঁলোকে আকৌ এপ্লাই কৰিব নোৱাৰিব চাগে যেতিয়া মানে 2023 তে যেহেতু এটা আহিছিল 2023 ত যিসকলৰ বয়স আছিল লাষ্ট বাৰৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকেটো এতিয়া আকৌ এপ্লাই কৰিব নোৱাৰিব কাৰণ তেওঁলোকৰটো বয়স অলৰেডি গুছিয়ে গল বৰ্তমান সময়ত যিসকলৰ বয়স থাকিব তেওঁলোকেহে এপ্লাই কৰিব পাৰিব তো সেই কাৰণে বাৰু যি কি নহক ভ্যাকেন্সিটো এতিয়া বৰ্তমান আহা নাই যেতিয়া তেওঁলোকৰ ফালৰ পৰা আকৌ অফিচিয়ালি নোটিস দিব যে গ্ৰেড 4 বাবে আমি ভ্যাকেন্সি মুকলি কৰিছো বা ইমান পোষ্ট মুকলি কৰিছো যেতিয়া তেওঁলোকৰ ফালৰ পৰা কিবা ইনফৰ্ম কৰিব তেতিয়া নিশ্চয় ভিডিও বনাই আপোনালোকক জনাম আৰু যদি আপুনি ডিএমই নন টেকনিক্যালত এপ্লাই কৰি থোৱা আছে তোমালোকৰ এক্সামটো গম পালে 30 তাৰিখে এক্সাম হ'ব তাৰ কাৰণে ভালদৰে পঢ়াশুনা কৰি থাকা এতিয়ালৈকে তাৰ এডমিট কাৰ্ড দিয়া নাই যেতিয়া এডমিট কাৰ্ড দিব নিশ্চয় তাৰ আপডেট মই নিশ্চয় দিমেই এনে ধৰণে প্ৰতিটো জবৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ